নমস্কাৰ মৰমৰ ছাত্ৰসকল, গুড মৰ্নিং টু অল অফ ইউ। তো আজি আমি আৰম্ভ কৰিবলৈ ল'ম ক্লাছ 6ৰ পৰা ক্লাছ 10ম শ্ৰেণীলৈকে যিটো আমাৰ একেবাৰে অত্যন্ত প্ৰয়োজনীয় বস্তু নাম্বাৰ লাইন। তো নাম্বাৰ লাইন সম্পৰ্কে যদি আমাৰ প্ৰথমতে ধাৰণা নাথাকে তেনেহ'লে আমি যিকোনো গণিতৰ সমস্যা সমাধান কৰিবলৈ কঠিন পাম। তো নাম্বাৰ লাইন এনেকুৱা এটা বস্তু য'ত নেকি ক্লাছ 1ৰ পৰা 10ম শ্ৰেণীলৈকে সকলোবোৰ সংখ্যা ইয়াতে পোৱা যায়। তো সংখ্যাবোৰৰ জ্ঞান যদি আমাৰ প্ৰথমতে নাথাকে তেনেহ'লে অংকবোৰ কৰাত আমাৰ অসুবিধা হ'ব। আৰু কথা হ'ল এই সংখ্যা ৰেখা যে ইয়াত যে সংখ্যা ৰেখা দিয়া আছে, এই সংখ্যা ৰেখা অৰ্থাৎ এইটো হ'ল আমাৰ মেথছৰ অৰ্থাৎ গণিতৰ। তো গণিত বিষয়ে যদি আমার প্রথমতে নলেজ না থাকে বাকি কোনো বিষয়ে কিন্তু আমার নলেজ না থাকে। কারণ প্রথমতে গণিত বিষয়টা ভালদরে অধ্যয়ন কৰিব লাগে, কারণ গণিতে যেহেতু বুদ্ধির বিকাশ করে, গণিতে যেহেতু আমার মানে শুই থকা লুপ্ত হৈ থকা প্ৰতিভাবোৰক বিকাশ কৰে, গণিতে যেহেতু আমাক কথা ক'বলৈ শিকায়, গতিকে আমি প্ৰথমতে গণিতৰ বিষয়ে ভালদৰে অধ্যয়ন কৰিব লাগে। আৰু এই গণিত বিষয়ে ভালদৰে অধ্যয়ন কৰিলে আমি বাকী বিষয়বোৰ বুজি পোৱাত আমাৰ অতি সহজ হ'ব। তো ঠিক আছে, আজি আমি আৰম্ভ কৰোঁ নাম্বাৰ লাইন। নাম্বাৰ লাইন মানে হৈছে সংখ্যা ৰেখা। তো সংখ্যা ৰেখাত আমি চাব লাগিব প্ৰথমতে সংখ্যা ৰেখাত কি থাকে। ইয়াত যে সংখ্যা ৰেখা আঁকি দিয়া হৈছে যে সংখ্যা ৰেখাত কি থাকে। সংখ্যা ৰেখাত প্ৰথমতে বুজিব লাগিব যে সংখ্যা ৰেখাত কেৱল কিন্তু সংখ্যাই থাকে। ইয়াত সংখ্যাৰ বাহিৰে আৰু টকা পইচা বা কিতাপ পত্ৰ কিন্তু ইয়াত নাথাকে। সংখ্যা ৰেখাত কি থাকিব? কেৱল সংখ্যাই থাকিব। তো ঠিক আছে, এইটো হৈছে ইয়াৰ মূলবিন্দু। মূলবিন্দু মানে আমি আমাৰ যাত্ৰাখিনি আমাৰ যিকোনো কৰ্মখিনি আমি ইয়াৰে পৰা আৰম্ভ কৰিম। আমি যদি ক'ৰবাত যাব লগা হয়, আমি আমাৰ ঘৰৰ পৰা ওলাই যাওঁ, তাৰপিছত কি কৰোঁ, কামখিনি শেষ হোৱাৰ পিছত আকৌ আমি পুনৰাই কিন্তু ঘৰলৈ উভতি আহোঁ। ঠিক একেদৰে সংখ্যা ৰেখাত মূলবিন্দুটো তেনেকুৱাই। কি হ'ল, মূলবিন্দুৰ আমি সোঁফালে যেতিয়া যাওঁ, মূলবিন্দুৰ সোঁফালে 0ৰ পৰা 1ৰ দূৰত্ব যিমান, 1ৰ পৰা 2ৰ দূৰত্ব সিমান, ঠিক একেদৰে আমি গৈ থাকিম। ইয়াত কাৰ চিন দিয়াৰ অৰ্থ হৈছে সংখ্যাবোৰৰ তাৰ মানে শেষ নাই, একেবাৰে গৈ থাকিব। তো মূলবিন্দুৰ আমি সোঁফালে যিমানেই গৈ থাকিম সংখ্যাবোৰৰ মান ক্ৰমে সিমানে বাঢ়ি গৈ থাকিব। ক্ৰম হৈছে কি? ক্ৰম। ক্ৰম এইটোক ইংৰাজীত অৰ্ডাৰ বুলি কোৱা হয়। ORDER, অৰ্ডাৰ অৰ্থাৎ ক্ৰম। ক্ৰমটো এনেকুৱা বস্তু যেনেকুৱা 0ৰ পিছত 1 আহিছে, 1ৰ পিছত 2 আহিব, 2ৰ পিছত 5 আহিব নহয়, তেতিয়া কিন্তু এইটো ক্ৰম নহ'ব। তো ক্ৰমটো কেনেকুৱা হ'ব? 1 আহিলে 2 আহিব লাগিব, 2ৰ পিছত 3 আহিব লাগিব, 3ৰ পিছত 4 আহিব লাগিব, 4ৰ পিছত 5 আহিব লাগিব, এনেকৈ ক্ৰম। তো এতিয়া চোৱা যে 0ৰ সোঁফালে আমি যিমানে গৈ থাকিম অৰ্থাৎ সংখ্যাবোৰৰ মান ক্ৰমে সিমানে বাঢ়ি গৈ থাকিব। আৰু অল আৰ পজিটিভ, সকলোবোৰ মানে হৈছে ধনাত্মক। 0, 1, 2, 3, 4, 5, 6, 7, 8 আপ টু ডট 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 দিয়া আছে। অৰ্থাৎ ডট ডট মানে হৈছে সংখ্যাবোৰৰ শেষ নাই, আৰু বহুতো সংখ্যা আছে যিবোৰ সংখ্যা আমি গোটেই জীৱন গণনা কৰিলেও শেষ কৰিব নোৱাৰিম। এতিয়া যদি আমি বিবেচনা কৰোঁ 0ৰ আমি বাওঁফালে যাম, তো 0ৰ বাওঁফালে আমি যিমানেই গৈ থাকিম সংখ্যাবোৰৰ মান ক্ৰমে কিন্তু সিমানে কমি গৈ থাকিব। ক্ৰম এইটো হৈছে অৰ্ডাৰ। -1 আহিলে -2 আহিব, -2ৰ পিছত আকৌ -5 আহিব নোৱাৰে, কাৰণ ক্ৰমে কমি গৈ থাকিব। আৰু সকলোবোৰ মানে আমি কি পাম? বাওঁফালে সকলোবোৰ মানে আমি ঋণাত্মক মান পাম। তো কি হৈছে, 0ৰ সোঁফালে গৈ থাকিলে মানবোৰ ক্ৰমে বাঢ়ি গৈ থাকে আৰু সকলোবোৰ মানে হৈছে ধনাত্মক, আৰু 0ৰ বাওঁফালে আমি যিমানে গৈ থাকিম সকলোবোৰ মান ঋণাত্মক আৰু সংখ্যাবোৰৰ মান ক্ৰমে কমি গৈ থাকে। এইখিনি হ'ল ইয়াৰ ফাংচন। তাৰপিছত ইয়াত যে আমি লিখিছোঁ এইটো হ'ল কি? x o x ডেশ। ইয়াত লিখা আছে x o x ডেশ, অৰ্থাৎ এইটো হ'ল x অক্ষৰেখা। আৰু ইয়াতে যি 0 দিয়া আছে এইটো হ'ল মূল বিন্দু। তো কি হৈছে, মূলবিন্দুৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিম। আমি নিৰ্বাচন কৰিব লাগিব যে আমি সোঁফালে যাম নে আমি বাওঁফালে যাম। তো ঠিক আছে, ইয়াৰে পৰা আমি এতিয়া কি কৰিম? সংখ্যাবোৰ নিৰ্ণয় কৰিম।
ইয়াৰে পৰা প্ৰথমতে আমি নিৰ্ণয় কৰিম যে স্বাভাৱিক সংখ্যা কি বা স্বাভাৱিক সংখ্যা কাক বলে। তো আমি এতিয়া নাম্বার লাইন অর্থাৎ সংখ্যা রেখা চাই কম যে স্বাভাৱিক সংখ্যা কি বস্তু বা স্বাভাৱিক সংখ্যা কাক বলে। মূলবিন্দুৰ সোঁফালে আমি যিমানে গৈ থাকিম, আমি প্ৰথমতে ক'লো যে মূলবিন্দুৰ সোঁফালে আমি যিমানে গৈ থাকিম সিমানে সংখ্যাবোৰৰ মান ক্ৰমে বাঢ়ি গৈ থাকে আৰু অল আর পজিটিভ অর্থাৎ সকলোবোৰ মানে হৈছে ধনাত্মক। এই মানবোৰেই হৈছে কিন্তু স্বাভাৱিক সংখ্যা। যেতিয়া আমি ডেফিনেশ্যন দিম ইয়াৰ স্বাভাৱিক সংখ্যাৰ, তেতিয়া কম যে গণনা কৰিবলৈ জীৱৰ সংখ্যা ব্যৱহাৰ কৰা হয়, গণনা কৰিবলৈ জীৱৰ সংখ্যা ব্যৱহাৰ কৰা হয় তাকে স্বাভাৱিক সংখ্যা বলে। নতুবা গোটা বস্তুবোৰ গোটে গোটে গঢ়িবলৈ, গোটা বস্তু যেনেকুৱা এখন কিতাপ, এখন বহি, এটা কলম, ঠিক এইবোৰ হৈছে গোটা, ইয়াত ভগ্নাংশ নহ'ব। তো গোটা বস্তুবোৰ গোটে গোটে গণিবলৈ জীৱৰ সংখ্যা ব্যৱহাৰ কৰা হয়, সেইবোৰক কি বুলি কোৱা হয়? স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। তো এইবোৰে হৈছে আমাৰ স্বাভাৱিক সংখ্যা। তো কি হল যে গণনা কৰিবলৈ জীৱৰ সংখ্যা ব্যৱহাৰ কৰা তাকে স্বাভাৱিক সংখ্যা বলে। নতুবা গোটা বস্তুবোৰ গোটে গোটে গণিবলৈ জীৱৰ সংখ্যা ব্যৱহাৰ কৰা হয় তাকে কি বুলি কোৱা হয়? স্বাভাৱিক সংখ্যা। তাৰে পিছত আহিল 2 নম্বৰ আমাৰ পূৰ্ণ সংখ্যা। যে পূৰ্ণ সংখ্যাটো কি বস্তু? স্বাভাৱিক সংখ্যা হল, এতিয়া আমি আলোচনা কৰিম পূৰ্ণ সংখ্যা। যে পূৰ্ণ সংখ্যাটো কি বস্তু? এই পূৰ্ণ সংখ্যাটো যে কি বস্তু, আমি পূৰ্ণ সংখ্যাটো ইয়াৰ পৰা চাই আমি বুজিব লাগিব। আমি প্ৰথমতে পালো স্বাভাৱিক সংখ্যা। এতিয়া স্বাভাৱিক সংখ্যাত কি আছিল? 1, 2, 3, 4, 5, 6, 7, 8, 9 আপ টু ডট ডট, অর্থাৎ সংখ্যাবোৰৰ শেষ নাই। স্বাভাৱিক সংখ্যাবোৰক আমি জীৱনত কেতিয়াও গণনা কৰি শেষ কৰিব নোৱাৰো। স্বাভাৱিক সংখ্যা আৰু শূন্যক যদি আমি একেলগ কৰোঁ, স্বাভাৱিক সংখ্যা আৰু শূন্যক যদি আমি একেলগ কৰোঁ, তেতিয়া ইয়াক আমি কি বুলি কম? পূৰ্ণ সংখ্যা বুলি কম। তো আমি লিখিম এনেকৈ যে শূন্য আৰু স্বাভাৱিক সংখ্যাক একেলগে পূৰ্ণ সংখ্যা বুলি কোৱা হয়। আৰু যেনে এইটো এক্সাম্পল হ'ব এনেকুৱা 0,1, 2, 3, 4, 5 আপ টু ডট ডট ডট, অৰ্থাৎ সংখ্যাবোৰৰ শেষ নাই। তো কি হল? স্বাভাৱিক সংখ্যা আৰু শূন্য লগ লগাই একেলগে পূৰ্ণ সংখ্যা বুলি কোৱা হয়। স্বাভাৱিক সংখ্যা আৰু শূন্যক একেলগে লগ লগাই কি বুলি কোৱা হয়? পূৰ্ণ সংখ্যা বুলি কোৱা হয়। তাৰে পিছত 3 নম্বৰ আহিল, 1 নম্বৰ গ'ল, 2 নম্বৰ গ'ল, এতিয়া 3 নম্বৰ আহিল অখণ্ড সংখ্যা। যে অখণ্ড সংখ্যাটো কি বস্তু? আমাক এটা বাৰে বাৰে লাগি থাকে। ক্লাছ 6ৰ পৰা আৰম্ভ কৰি 10ম শ্ৰেণীলৈকে অখণ্ড সংখ্যা আমাক বাৰে বাৰে লাগি থাকিব। তো অখণ্ড সংখ্যাটো কি বস্তু? অখণ্ড সংখ্যা কাক বলে? অখণ্ড সংখ্যাত কি কি সংখ্যা থাকে? তো প্ৰথমতে আমি পালো স্বাভাৱিক সংখ্যা, তাৰপিছত পালো আমি পূৰ্ণ সংখ্যা, এতিয়া আহিলো আমি অখণ্ড সংখ্যা। স্বাভাৱিক সংখ্যা, শূন্য আৰু ঋণাত্মক সংখ্যা, এই তিনিওটা সংখ্যাক একেলগে অখণ্ড সংখ্যা বুলি কোৱা হয়। স্বাভাৱিক সংখ্যা, শূন্য আৰু ঋণাত্মক সংখ্যা, এই তিনিওটা সংখ্যাক একেলগে অখণ্ড সংখ্যা বুলি কোৱা হয়। যেনে অখণ্ড সংখ্যা এক্সাম্পলটো ইয়াত দিম, যেনে ডট 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 ডট, অর্থাৎ আগফালেও বহুত সংখ্যা আছে। -5, -4, -3, -2, -1, -0, -1, -2, -3, -4, -5 আপ টু ডট ডট ডট। এইটো হল অখণ্ড সংখ্যাৰ উদাহৰণ। অখণ্ড সংখ্যাত ঋণাত্মক সংখ্যাও থাকিব আৰু অখণ্ড সংখ্যা শূন্যও থাকিব, লগতে স্বাভাৱিক সংখ্যাও থাকিব। তো স্বাভাৱিক সংখ্যা, শূন্য আৰু ঋণাত্মক সংখ্যাক একেলগে অখণ্ড সংখ্যা বুলি কোৱা হয়। ঠিক আছে, এইখিনি হল। এতিয়া আহিল পৰিমেয় সংখ্যা। 4 নম্বৰ আহিল পৰিমেয় সংখ্যা। আমি ইয়াত সংখ্যা ৰেখাত কি কি সংখ্যা পালো? স্বাভাৱিক সংখ্যা পালো, তার পিছত পূৰ্ণ সংখ্যা পালো আৰু অখণ্ড সংখ্যা। যিখিনি সংখ্যা ৰেখা আঁকি লোৱা হৈছে ইয়াত কিন্তু আৰু বেলেগ সংখ্যা নাই। কিন্তু কি হল, এতিয়া প্ৰশ্ন হল যে 0 আৰু 1ৰ মাজত আন কিবা সংখ্যা আছেনে? বা 1 আৰু 2ৰ মাজত আন কিবা সংখ্যা আছেনে? বা -1 আৰু -2ৰ মাজত আন কিবা সংখ্যা আছেনে?
যদি প্ৰশ্ন এনেকুৱা হয় যে 0 আৰু 1ৰ মাজত আন কিবা সংখ্যা আছেনে, তেতিয়া প্ৰশ্ন হ'ব, উত্তৰটো হ'ব যে 0 আৰু 1ৰ মাজত অসংখ্য সংখ্যা আছে, যাক আমি গোটেই জীৱন গণনা কৰিলেও আমি শেষ কৰিব নোৱাৰিম। 0 আৰু 1ৰ মাজত কি সংখ্যা আছে? 0 আৰু 1ৰ মাজত পৰিমেয় সংখ্যা হ'ব পাৰে, অপৰিমেয় সংখ্যা হ'ব পাৰে। তো 0 আৰু 1ৰ মাজত কি সংখ্যা আছে? আমি প্ৰথমতে চাই লম যে 0 আৰু 1ৰ মাজত কি সংখ্যা আছে। 0 আৰু 1ৰ মাজত, 0 আৰু 1ৰ মাজত, 0 আৰু 1ৰ মাজৰ সংখ্যা, যে 0 আৰু 1ৰ মাজত কি সংখ্যা আছে। তো 0 আৰু 1 আমি প্ৰথমতে নিৰ্বাচন কৰিব লাগিব যে কাৰ আৰু কাৰ মাজৰ সংখ্যা লাগে। ইয়াত দিয়া আছে 0 আৰু 1ৰ মাজত। তো আমি আমাৰ যাত্ৰা যেহেতু আৰম্ভ কৰি মূলবিন্দু অৰ্থাৎ 0ৰে পৰা, তাৰে পিছত 0ৰ পৰা আমি কোন ফালে যাম? 0ৰ ফালে আমি কোন ফালে যাম? যেহেতু 0 আৰু 1ৰ মাজৰ সংখ্যা, গতিকে আমি সোঁফালে যাব লাগিব। 1 যেহেতু এটা ধনাত্মক সংখ্যা, গতিকে আমি সোঁফালে যাব লাগিব। এতিয়া 0 আৰু 1ৰ মাজত কি সংখ্যা আছে? এনেকুৱা সংখ্যা যিবোৰ সংখ্যা পৰিমেয় হ'ব পাৰে, নতুবা অপৰিমেয় হ'ব পাৰে। তো আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম 0ৰ পৰা। ইয়াত হৰ আমি 5 সাপেক্ষে যাম। 5ৰে আমি যেতিয়া 0 হৰণ কৰিম, আমি 0 পাম। অৰ্থাৎ আমি নিজে ইচ্ছাকৃতভাৱে হৰটো আমি কিমান বনাই ল'ম। তলৰটো ঘৰ বুলি কোৱা হয় আৰু ওপৰৰটো ইয়াক লব বুলি কোৱা হয়। তো আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম 0ৰ পৰা, অৰ্থাৎ মূলবিন্দুৰ পৰা। তো আমি ক'ত আছো এতিয়া? মূলবিন্দুত আছো। মূলবিন্দুৰ পৰা আমি কোনফালে যাব লাগিব? যিটো সোঁফালে। হৰ আমি কিমান বনাই লৈছো? 5। তো সোঁফালে গ'লে পিছৰটো হ'ব 5/1, তাৰ পিছৰটো হ'ব 5/2, তাৰ পিছৰটো হ'ব 5/3, তাৰ পিছৰটো হ'ব 5/4, তাৰ পিছৰটো হ'ব 5/5। 5/5 অৰ্থাৎ 1। 5/5 অৰ্থাৎ 1। তো হৰ 5 সাপেক্ষে গ'লে 0 আৰু 1ৰ মাজৰ কেইটা সংখ্যা পাম? 5/1, 5/2, 5/3 আৰু 5/4। 1 2 3 4, 4টা পালো। হৰ আমি যিমানে বঢ়াই দি থাকিম, সিমানে আমি বেছি সংখ্যা পাম, আৰু হৰ আমি যিমানে কমাই দি থাকিম, সিমানে আমি কম সংখ্যা পাম। তো ইয়াত 5/1, 5/2, 5/3, 5/4 প্ৰত্যেকে একোটা পৰিমেয় সংখ্যা। ঠিক একেদৰে এতিয়া যদি আমি -1 আৰু -2ৰ মাজত নিৰ্বাচন কৰোঁ যে -1 আৰু -2ৰ মাজত কি সংখ্যা আছে, -1 আৰু -2ৰ মাজত কি সংখ্যা আছে, কিবা সংখ্যা আছেনে? যদি এনেকুৱা প্ৰশ্ন হয়, তেতিয়া আমি কওঁ -2 আৰু -1ৰ মাজত অসংখ্য সংখ্যা আছে। এতিয়া প্ৰশ্ন আহিল তাৰ আগতে -1 ডাঙৰ নে -2 ডাঙৰ? তো আমি তেতিয়া কম -1 ডাঙৰ। কাৰণ সংখ্যা ৰেখাত মূলবিন্দুৰ বাওঁফালে আমি যিমানে গৈ থাকিম, সংখ্যাবোৰৰ মান ক্ৰমে কিন্তু সিমানে কমি গৈ থাকে। যেহেতু -1 মূলবিন্দুৰ একেবাৰে ওচৰত আছে, গতিকে 0ৰ পিছৰ সংখ্যাটাই হ'ব -1। তাতকৈ সৰু সংখ্যাটো হ'ব -2, তাতকৈ সৰু -3, তাতকৈ সৰু -4, তাতকৈ সৰু -5, তাতকৈ সৰু -6, তাতকৈ সৰু -7, আপ টু ... তো যদি তুলনা দিয়া হয় -5 ডাঙৰ নে -1000 ডাঙৰ, তেতিয়া আমি কম যে -5 ডাঙৰ, কাৰণ এই মূলবিন্দুৰ একেবাৰে ওচৰত আছে। তো এতিয়া আমি কি কৰিম? -1 আৰু -2ৰ মাজত কি কি সংখ্যা আছে আমি নিৰ্বাচন কৰিম। আমি ক'লো যে ইয়াৰ মাজত অসংখ্য সংখ্যা আছে। -1 আৰু -2ৰ মাজত, -1 আৰু -2ৰ মাজত সংখ্যা নিৰ্ণয় কৰাৰ বিভিন্ন পদ্ধতি আছে। তাৰে যিকোনো এটা আমি বাছি ল'ম। ধৰি লোৱা হ'ল ইয়াত -1 আছে, আমি ইয়াত কি কৰিম? -10/10, তো কি হ'ব? এইটো -1। আকৌ -2 আছে, তো আমি কি কৰিম? ইয়াত -20/10, আমি কি কৰিম? 10ৰে -20ক ডিভাইড কৰিলে আমি -2 পাম, আৰু 10ৰে -10ক হৰণ কৰিলে আমি 1 পাম। আমি কি কৰিছো? হৰ একে বনাই লৈছো। এতিয়া নাও ইয়াত কি হৈছে? -10/10 ইজ গ্ৰেটাৰ দেন
-20 by -10 তো কি হইছে -10 by -10 is greater than -20 by -10 -20 তকৈ -10 সংখ্যাটো ডাঙৰ গতিকে -10 by 10 is greater than -20 by 10 তো ইয়াৰ মাজত কি কি সংখ্যা আছে ইয়াৰে মাজত কি কি সংখ্যা আছে তো আমি কেনেকৈ নিৰ্বাচন কৰিম ইয়াৰ মাজত কি কি সংখ্যা আছে আমি ক'ব পাৰো -19 by 10 আছে তাৰ পিছত -18 by 10 আছে তাৰ পিছত -17 by 10 আছে তাৰ পিছত -16 by 10 আছে তাৰে পিছত -15 by 10 আছে তাৰে পিছত -14 by 10 আছে তাৰে পিছত -13 by 10 আছে তাৰে পিছত -12 by 10 আছে তাৰে পিছত -11 by 10 আছে তো -10 by 10 is greater than -20 by 10 -10 by 10 আৰু -20 by 10 এর মাজত কি কি সংখ্যা আছে আমি দেখা পালো -19 by 10 -18 by 10 -17 by 10 -16 by 10 up to ... অর্থাৎ এইবোৰো পৰিমেয় সংখ্যা তো এতিয়া আমি লিখিম যে পৰিমেয় সংখ্যা কি পৰিমেয় সংখ্যা কাক বলে আৰু পৰিমেয় সংখ্যাত কেনেকুৱা ধৰণৰ সংখ্যা থাকিব পাৰে তো যিবোৰ সংখ্যা p by q আৰহি এটো আৰহি বা আকাৰ বুলি কওঁ আৰহি বা আমি আকাৰ বুলি কওঁ আৰহি বা আকাৰ তো যিবোৰ সংখ্যাক আমি p by q আৰহিত প্ৰকাশ কৰিব পাৰিম যত p আৰু q দুটো অখণ্ড সংখ্যা যেটো আগতে আলোচনা কৰা হল যে অখণ্ড সংখ্যা কি বস্তু অখণ্ড সংখ্যা ধনাত্মক সংখ্যা থাকিব শূন্য থাকিব ঋণাত্মক সংখ্যাও থাকিব p যিবোৰ সংখ্যাক p by q আৰহিত প্ৰকাশ কৰিব পাৰি যত p আৰু q দুটা অখণ্ড সংখ্যা p আৰু q দুটা অখণ্ড সংখ্যা আৰু q not equal 0 অর্থাৎ q ৰ মান শূন্য হ'ব নোৱাৰে q ৰ মান শূন্য হ'ব নোৱাৰে অর্থাৎ হৰৰ মান শূন্য হ'ব নোৱাৰে যদি হৰৰ মান শূন্য হয় তেতিয়াহলে ই পৰিমেয় সংখ্যা নহব তো যিবোৰ সংখ্যাক আমি p by q আৰহিত প্ৰকাশ কৰিব পাৰি যত p আৰু q দুটা অখণ্ড সংখ্যা আৰু q not equal 0 তেনেবোৰ সংখ্যাক আমি পৰিমেয় সংখ্যা বুলি কম পৰিমেয় সংখ্যা কেনেকৈ শূন্য এটো পৰিমেয় সংখ্যা হ'ব পাৰে যেহেতু ইয়াক আমি এনেকৈ প্ৰকাশ কৰিব পাৰো একো নাই মানে তলত 1 ইয়াত হৰ কিমান আছে হৰ 1 গতিকে ই পৰিমেয় সংখ্যা হ'ব 5 by 7 এটো পৰিমেয় সংখ্যা হ'ব -1 by 3 এটো পৰিমেয় সংখ্যা হ'ব 1/3 এটো পৰিমেয় সংখ্যা হ'ব আধা এটো পৰিমেয় সংখ্যা হ'ব এইবোৰ হৈছে আমাৰ পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা হৈছে কি অপৰিমেয় এতিয়া হলো অপৰিমেয় যিবোৰ সংখ্যাক আমি p by q আৰহিত প্ৰকাশ কৰিব নোৱাৰিম এনেকুৱা আৰহিত আমি প্ৰকাশ কৰিব নোৱাৰিম তেনেকুৱা সংখ্যাবোৰে কিন্তু হৈছে অপৰিমেয় সংখ্যা যেনেকুৱা √2 এটা অপৰিমেয় সংখ্যা √3 অপৰিমেয় সংখ্যা √7 অপৰিমেয় সংখ্যা up to ... √17 এইবোৰ হৈছে অপৰিমেয় সংখ্যা এটো √2 √3 √7 এইবোৰ হৈছে আমাৰ অপৰিমেয় সংখ্যা তাৰে পিছত আমি আহিলো বাস্তৱ সংখ্যা যে ৰিয়েল নাম্বাৰ এটা আমাক লাগি থাকে অখণ্ড পৰিমেয় অপৰিমেয় আৰু বাস্তৱ সংখ্যাটো কি এটা পৰিমেয় সংখ্যা যে পালো পৰিমেয় আৰু যে আমি পালো অপৰিমেয় এই পৰিমেয় আৰু অপৰিমেয় এই সকলোবোৰ সংখ্যাক একেলগে লগ লগাই আমি কি পাম আমাৰ বাস্তৱ সংখ্যা অৰ্থাৎ ৰিয়েল নাম্বাৰ এইখিনি হল আমাৰ সংখ্যাৰ বিষয়ে জ্ঞান এইখিনি জ্ঞান আগতীয়াকৈ নাথাকিলে যিকোনো অংক কৰাত আমাৰ অসুবিধা হ'ব তো আজিলৈ ভিডিঅ'খিনি এইখিনিয়ে আপোনালোকক ভাল লাগিলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব